Hello everybody, welcome again after a short break. মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰ ইজি ইংলিছ ক্লাছৰুমলৈ স্বাগতম জনাইছো। ইতিমধ্যে আমি ইয়াৰ আগৰ ক্লাছত আমি তোমালোকৰ পাঠ্যপুথিৰ মাই নেটিভ লেণ্ড নামৰ কবিতাটি আমি আলোচনা কৰিছিলো আৰু সেই কবিতাটিৰ আজি পিছৰ অংশখিনি অৰ্থাৎ যিখিনি এক্টিভিটিজ অৰ্থাৎ ক্ৰিয়াকলাপ থাকে সেই ক্ৰিয়াকলাপৰ অংশটোলৈ আগবাঢ়ো আৰু আশা ৰাখিছো সকলো কুশলে আছা। গতিকে বিলম্ব নকৰি আমি আমাৰ পাঠলৈ আগবাঢ়ো। The topic of the day is my native land. That is the poem which was discussed earlier. The first part of the poem and its question answers we have discussed. আমি ইয়াৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিছিলো। গতিকে আজি আমি প্ৰেজেন্টেশন পাৰ্ট 2 লৈ আগবাঢ়ো। ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি এক্টিভিটি 1 ত থকা যিখিনি প্ৰশ্নোত্তৰ সেই প্ৰশ্নোত্তৰখিনি আমি আগৰ অংশত অৰ্থাৎ প্ৰথম অংশত আমি কবিতাটোৰ বিভিন্ন স্তবকবোৰ আলোচনা কৰি যাওঁতে লগে লগে প্ৰশ্নোত্তৰসমূহ আলোচনা কৰি গৈছিলো। আশা ৰাখিছো তোমালোক সকলোৰে মনত আছে। গতিকে এতিয়া আমি এক্টিভিটি 2ত যিখিনি কথা আছে সেইখিনিৰ পৰা আমি আমাৰ আজি ক্ৰিয়াকলাপ আলোচনা কৰিবলৈ আগবাঢ়িম। এতিয়া এক্টিভিটি 2ত আছে a brief summary of each of the stanzas of the poem has been given below. Match the stanzas with the given summaries. Mention the stanza number alongside the correct summary. কি কৈছে শুনা যে এই প্ৰতিটো ষ্টেঞ্জাৰ অৰ্থাৎ কবিতাটোৰ প্ৰতিটো স্তবকৰ কিছুমান সামাৰী তলত লিখা আছে আৰু সেই লিখি থকা সামাৰীটো কোনটো ষ্টেঞ্জাৰ অৰ্থ সেইটো আমি ষ্টেঞ্জা নম্বৰটো খালী বাকচত লিখি দিব লাগে। এতিয়া আমি যাওঁচোন আহা কি আছে চাওঁ। The first one is my native land makes me feel as safe and secure as a baby carried on a mother's back. এতিয়া মোৰ উপজা ঠাইখন কেনেকুৱা সুৰক্ষিত যেন লাগে, কিমান সুৰক্ষিত যেন লাগে, যিমান সুৰক্ষিত এগৰাকী মাকৰ কোচাত এটা কেঁচুৱা থাকিলে কেঁচুৱাটোৱে অনুভৱ কৰে, কিমান সুৰক্ষিত যেন লাগে। আচ্ছা এই কথাখিনি আমি কবিতাটোৰ কোনটো ষ্টেঞ্জাত পাইছো মনত পেলোৱাচোন। ষ্টেঞ্জাটো বা কিতাপখন মুখৰ আগত আছে যদি উলিয়াই লোৱা। এটা আমি ষ্টেঞ্জা চাইছো হয়নে নহয় চাবাচোন। এই ষ্টেঞ্জাটো চোৱাচোন। The contented gurgling of that little baby tied to her mother's sturdy back is the soil of which your land is made. এই বেবীৰ যিটো কণ্টেণ্টেড গাৰ্গলিং মাকৰ বুকুচাত উঠি এই কেঁচুৱাটো যিমান সুৰক্ষিত অনুভৱ কৰি আছে সিমানেই নহয় জানো সুৰক্ষিত নেটিভ লেণ্ডখনৰ। এই কথাকেইটাকে ক'ব বিচাৰিছে। অৰ্থাৎ আমাৰ এই নাম্বাৰৰ যিটো কুৱেশ্যন সেইটোৰ লগত এই পেৰেগ্ৰাফটোৰ কথাখিনি চামাৰীৰ লগত মিলিছে। গতিকে আমাৰ কাম হ'ল আমি এই খালী বক্সটোত লিখি দিব লাগিব ষ্টেঞ্জা নাম্বাৰটো। তেতিয়া আমি ষ্টেঞ্জা নাম্বাৰটো কি বুলি লিখিম? ষ্টেঞ্জা 4। নেক্সট, the spirit of my native land can be understood in terms of its unity in diversity, like different family members who have similarities and differences. Yet belong to the same family and have the same home in our native land. Our family members practice different religions and traditions. আমাৰ ঠাইখিনি অৰ্থাৎ মোৰ ঠাইখিনি কবিয়ে যিটো কবিতাত কৈছে যে মোৰ ঠাইখিনিৰ তাৎপৰ্য ইয়াৰ একতা আৰু বিচিত্ৰতাৰ পৰাই পাব পাৰি, ঠিক এটা পৰিয়ালৰ বেলেগ বেলেগ সদস্যৰ মাজত থকা একতাৰ দৰে একে। এই কথাখিনি আমি কোনটো ষ্টেঞ্জাত পাম চাওঁচোন আহা। The decent rule of the bihu dhol, the pepa and gagana my neighbors play, the heady aroma of the pitha and laru, the scent of the evening prayer in the Namghar Masjid church, this makes the soul of your beloved land. গতিকে ইয়াৰ তাৎপৰ্য ইয়াৰ আত্মা
সেই যি সাম্প্ৰদায়িক সম্প্ৰীতিৰ কথা এই ষ্টেঞ্জাটোত প্ৰকাশ পাই উঠিছে। গতিকে এই ষ্টেঞ্জাটোৰ মূল ভাগখিনি আমি আগত কোৱা কথাখিনিৰ সৈতে মিলিছে। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা। এই খালী ঠাইত আমি কি লিখিব লাগিব? ষ্টেঞ্জা 6। ষ্টেঞ্জা 6 হ'ল ইয়াৰ এনচাৰ। The lonely blind old man in the street asked me to describe our native land. ৰাস্তাত থিয় হৈ থকা অকলশৰীয়া অন্ধ বৃদ্ধজনে মোক ঠাইডোখৰৰ বৰ্ণনা দিবলৈ কৈছিল। এই কথাখিনি কোনটো ষ্টেঞ্জাত আছে? খুবেই সহজ, নহয়নে? He asked me, the old man by the street, blind, lonely and poorer than me, tell me what my land is like. What is your task? Your task is to put the stanza number in the box. What will be the answer? The answer will be stanza 1. Next. Our native land is rich in its gift of nature and is brought to life by the birds and animals that playfully roam its rich green forests. আমাৰ নিজৰ ঠাইখন প্ৰাকৃতিকভাৱে অতি চহকী আৰু ইয়াৰ চৰাই চিৰিকটি জীৱ জন্তু সকলোৱে অৰণ্য চাৰিওফালে বিচৰণ কৰি ইয়াক জীৱন্ত কৰি তোলে। এই কথাখিনি হ'ল এই চামাৰিটো কৈছে। এই চামাৰিটোৰ কথাখিনি আমাৰ কোনটো ষ্টেঞ্জাত পাওঁ? তোমালোকে এটা ব্ৰেইন ষ্টৰ্মিং তোমালোকে মনত পেলোৱা। চোৱাচোন। The chorus of the cuckoo and sparrows as they play around the treetops near is what shapes your native land. হয়নে বাৰু? নিশ্চয় হয়, নহয় জানো? গতিকে এই যিটো ষ্টেঞ্জা নম্বৰ 5, এই 5 নম্বৰৰ 5 নম্বৰৰ স্তবকটোৰ পৰাই আমি এই কথাখিনি গম পাইছোঁ। গতিকে আমাৰ কাম হ'ল আমি খালী ঠাইত লিখি দিব লাগিব ষ্টেঞ্জা 5. That is the answer. The touch of our native land is as peaceful as the cool, fresh breeze blowing after a night of thunder and rain. আমাৰ ঠাইডোখৰৰ শান্তিময় শীতল বতাহজাক ঠিক ধুমুহাৰ পাছত অহা বতাহজাকৰ দৰে কিন্তু নিৰ্মল। এই কথাখিনি এই বাক্যটো মনত পেলোৱা। কোনটো ষ্টেঞ্জা আছিল? মই এটা ফটো দেখুৱাই দিছোঁ। The cool breeze on your face this morn after last night's endless thunder and rain is the peaceful breath of your land. কেই নম্বৰ স্তবক মনত আছেনে? This is stanza 3. That is the answer. Now, note that the poem is a series of information to a blind man on what his land is like. The girl provides the information by making use of the senses that are very strong in blind persons. These senses are touch, hearing, and smell. বুজি লোৱা যে মন কৰিবা যে কবিতাটো এজন অন্ধ মানুহক তেওঁৰ ঠাইডোখৰৰ বৰ্ণনা দিয়া হৈছে। ছোৱালীজনীয়ে তথ্যসমূহ অন্ধ ব্যক্তিজনে নিজৰ ইন্দ্ৰিয়ৰ জৰিয়তে অনুভৱ কৰিব পৰাকৈ দিছে। কিন্তু যিখিনি কথা কবিতাটোত পাইছোঁ তেওঁক ছোৱালীজনীয়ে বা কবিয়ে যেনেধৰণে বুজাই দিছে অন্ধ মানুহজনে কিন্তু অনুভৱ কৰিব পাৰিছে ইন্দ্ৰিয়ৰ জৰিয়তে। সেই ইন্দ্ৰিয়কেইটা কি কি? ইন্দ্ৰিয়সমূহ কি কি? টাচ অৰ্থাৎ স্পৰ্শৰ জৰিয়তে, হিয়াৰিং শুনাৰ জৰিয়তে অনুভৱ কৰিব পাৰিছে, এণ্ড সি স্মেল গোন্ধ। এই তিনিটা অনুভৱৰ জৰিয়তে তেওঁ সেই সৌন্দৰ্যটো মানস পথত ভাঙি উঠিছে। এতিয়া আমাৰ কাম হ'ল find out the examples that the poet uses to make the old man feel what his land is like. যে তেওঁ উপজাত এখন কেনেকুৱা তাৰ যে উদাহৰণ দিছে সেইটো কোনটো জৰিয়তে অনুভৱ কৰাৰ উদাহৰণ দিছে। যেনে হিয়াৰ ইজ এন এক্সাম্পল, দ্য ৱাৰ্ম এয়াৰ, টাচ উষ্ণ গৰম পাইছে, সেইটো এটা স্পৰ্শৰ ইন্দ্ৰিয়ৰ কথা। এতিয়া find out the examples that the poet uses to make old men hear the sounds to understand what his land is like. Sound কিছুমানৰ কথা ক'লে, চাউণ্ডবোৰ শুনিবলৈ কৈছে, to hear, গতিকে কোনকেইটা? The contented gargling of the little baby, the chorus of cuckoo and sparrows, the
ডিচেণ্ট ৰুল অফ দ্য বিহু ঢোল, পেপা এণ্ড গগনা, এইবোৰে হ'ল শব্দ। এই শব্দবোৰ তেওঁ শুনাৰ এটা অনুভৱ কৰাব বিচাৰিছে। গতিকে এইখিনি হ'ল এই কুৱেশ্যনটোৰ এনচাৰটো হিয়াৰ। এই পেৰেগ্ৰাফটোৰ কথাকেইটা তোমালোকে সজাই লিখিবলৈ চেষ্টা কৰিব লাগিব। কৰছ অফ কাকু এণ্ড স্পেৰোজ, তাৰপিছত আহিলে ডিচেণ্ট ৰুল অফ বিহু ঢোল, পেপা এণ্ড গগনা, দ্য চেণ্ট অফ ইভিনিং প্ৰেয়াৰ ইন দ্য নামঘৰ, মছজিদ, চাৰ্চ, এই গোটেইখিনি হ'ল হিয়াৰিঙৰ চাউণ্ডৰ জৰিয়তে বুজাব বিচাৰিছে। Then next, find out the examples that the poet uses to make the old man smell what his land is like. উপজা ঠাইখন কেনেকুৱা গোন্ধৰ জৰিয়তে বুজাব বিচাৰিছে। সেই ইন্দ্ৰিয়টোৰ জৰিয়তে ঘ্ৰাণেন্দ্ৰিয়, ঘ্ৰাণেন্দ্ৰিয়ৰ জৰিয়তে ক'ব পৰা কথা কোনকেইটা মনত পেলোৱা। এই ষ্টেঞ্জাটোৰ 3 নম্বৰ লাইনটোত চোৱা, দ্য হেডি এৰমা অফ দ্য পিঠা এণ্ড লাড়ু, পিঠা লাড়ুৰ সুগন্ধি, নাকত ধৰি যোৱা যিটো সুগন্ধ, সেই সুগন্ধটোত গম পাইছে দ্য হেডি এৰমা অফ দ্য পিঠা এণ্ড লাড়ু, এইটো হ'ব ইয়াৰ এনচাৰ। Was the old man able to guess the season when the poet described what his land was like? এতিয়া তোমালোকৰ এইটো এটা গেছ, অনুমান কৰিবলৈ এটা প্ৰশ্ন দিছে। এই যে উপজা ঠাইখনৰ কথা যে বৰ্ণনা কৰি গ'ল, সামূহিকভাৱে কোনটো ছিজনৰ কোনটো ঋতুৰ কথা বাৰু কৈ আছে মনত পেলোৱাচোন। তোমালোকৰ নিশ্চয় মনত পৰিব। এই যিটো ছিজন, সেই ছিজনটো হ'ল দ্য স্প্ৰিং ছিজন, বসন্ত ঋতুৰ এটা বৰ্ণনা কিন্তু কবিয়ে দি গৈছে। আৰু তোমালোকে যদি সেইখিনি আকৌ পুনৰবাৰ মনত পেলাইছা, হয় প্ৰতিটো বস্তুৱে বসন্ত ঋতুৰ সময়ছোৱাত এই কথাখিনি আমাৰ মনত বাজি উঠে, ধৰি পেপা, পিঠা লাড়ু, কুলি চৰাই, হয়নে? গতিকে সেই কথাবোৰে আমাক এটা ঋতু বৰ্ণনা দিছে। শব্দৰ মাজত এটা চিত্ৰকল্প তৈয়াৰ হৈছে, শব্দৰে ছবি আমাৰ মনলৈ ভাঙি উঠিছে। গতিকে সেইটোৱে হ'ল উত্তৰ। Answer is the spring season. Our discussing topic ends here today, and there is homework for you all. তোমালোকৰ বাবে গৃহ কাৰ্য আছে, তোমালোকে এইকেইটা খুব সহজ সহজ কেইটামান গৃহ কাৰ্য তোমালোকে কৰিবাচোন। Here are some words from the poem. Match the words in column A with their meanings with column B. A. Thunder, mourn, contented, gurgling, chorus, aroma, sturdy. আৰু এই ৱৰ্ডকেইটাৰ যিকেইটা মিনিং, সেই মিনিংকেইটা তোমালোকৰ সোঁফালৰ যিকেইটা বাক্যৰ টুকুৰা দিয়া আছে, খণ্ড বাক্য, সেইকেইটাৰ লগত মিলি যাব, অৰ্থকেইটা হৈ যাব, মিলি পৰিব। তোমালোকৰ কাম হ'ল কাৰচিন্দি বা নাইবা থাণ্ডাৰ শব্দটো লিখি তাৰ পোনে পোনে ইয়াৰ অৰ্থ কোনটো হ'ব সেইটো লিখি তোমালোকৰ নিজৰ নিজৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলক দেখুৱাবাচোন। আৰু দেখুৱালেই তোমালোকৰ আয়ত্তৰ যিখিনি পৰিসৰ সেইখিনি গম পাবলৈ সহজ হৈ পৰিব। আশা ৰাখিছোঁ সকলোৱে পাৰিবা। অ'কে, দেন নেক্সট, practice pronouncing the following pairs of words, then recite the poem with correct pronunciation. তোমালোকক এই তলত যে দিয়া হৈছে টাং টুইষ্টাৰ, জিভাৰ স্পষ্টতাৰ কাৰণে এই ৱৰ্ডখিনি শুদ্ধ উচ্চাৰণ খুবেই প্ৰয়োজন। আৰু স্পষ্টভাৱে উচ্চাৰণ কৰিবলৈ হ'লে তাৰ উচ্চাৰণ শৈলীটো জানিব লাগিব, আৰু তাৰ কাৰণে প্ৰয়োজনীয় তোমালোকৰ এখন সুন্দৰ ডিক্সনেৰী, অভিধান। গতিকে এখন অভিধানৰ সহায় লৈ পেলাই বা তোমালোকে ইণ্টাৰনেটত গুগলত চাৰ্চ কৰি এই ৱৰ্ডটো যেতিয়া টাইপ কৰি দিবা, তাৰ মিনিং চাৰ্চ কৰাৰ লগে লগে তোমালোকে তাৰ চাউণ্ডটো শুনিবলৈ পাবা। আৰু সেই চাউণ্ডটো এবাৰ শুনিলে খুব স্পষ্টভাৱে উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিবাচোন একে সময়তে। ষ্টাডি, ষ্টাডি, ব্ৰিথ, ব্ৰিথ, ৱাৰ্ম, ৱাৰ্ম, ৰেইন, ৰেন, দেন, দেন, church, church, deep, deep, land, land. এই অকণ পাৰ্থক্য আছে। সেই পাৰ্থক্যকেইটা শুদ্ধভাৱে শুদ্ধ উচ্চাৰণত কৰিবলৈ চেষ্টা কৰা, আৰু চেষ্টা কৰাৰ পাছতেই তোমালোকে গোটেই কবিতাটো এবাৰ ৰিচাইট কৰিবা। পৰাপক্ষত
মুখস্থ কৰি নোচোৱাকৈ গাবলৈ চেষ্টা কৰিবা বা চাই হ'লেও শুদ্ধ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিবা। আশা ৰাখিছোঁ সকলোৱে পাৰিবা আৰু তোমালোকলৈ শুভেচ্ছা জনাই আৰু পুনৰ ধন্যবাদ জনাই আজি আমি এই পাঠৰ আলোচনা ইমানতেই সামৰিছোঁ। Okay, thank you my dear students. Today I am going to close our session here and I hope you all have enjoyed this part very much and I would like to request your kind participation in our online classes regarding our next topics also. Okay, thank you and we'll meet again in our next session. And if you forget to subscribe the channel till now, please subscribe it and you will get its latest notification regarding your textual materials. Okay, thank you very much.